অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। কিন্তু পুৰণা হিতাধিকাৰীসকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব। অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। তো মই অৰিজিনেল ফৰ্মৰ পৰা মই জেৰেক্স কৰি কিনে মই আপোনাক দেখুৱাই দি আছোঁ এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। তো যদি আপোনালোকে অৰুণোদয় পাই আছে ইয়েছত ক্লিক কৰিব। যদি আপোনালোকে অৰুণোদয় ফাৰ্ষ্ট টাইম এপ্লাই কৰি আছে নোট ক্লিক কৰিব। ফটো এক কপি দিব, ৰেচন কাৰ্ডত থকাটো বাধ্যতামূলক হয়। ডিষ্ট্ৰিক্টটো দিব, আপোনালোকৰ লেণ্ড হোল্ডিঙত আপোনালোকৰ মাটিৰ নম্বৰটো পাই যাব। এপ্লিকেশ্যন ফাৰ্ষ্ট ফুল নেমটো ইয়াতে দিব, মোবাইল নম্বৰটো দিব, লাষ্ট নেম দিব আৰু আপোনালোকৰ ইয়াতে যিটো গাৰ্জেন আছে আপোনালোকৰ গাৰ্জেনটো আপোনালোকে দিব আৰু আপোনালোকৰ ইয়াতে জেন্ডাৰটো ইয়াতে ফিমেল সিলেক্ট কৰিব, ডেট অফ বাৰ্থটো সিলেক্ট কৰিব। ইয়াতে আছে আপোনালোকৰ ব্লকটো সিলেক্ট কৰিব, গ্ৰাম পঞ্চায়তটো সিলেক্ট কৰিব, ভিলেজ নেমটো ইয়াতে সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পাছত আপোনালোকে মোবাইল নম্বৰটো ইয়াতে সিলেক্ট কৰিব, পিন কোডটো ইয়াতে সিলেক্ট কৰিব, হাউচ নম্বৰ সিলেক্ট কৰিব আৰু আপোনালোকে ইয়াতে যিটো আপোনালোকৰ পুলিচ ষ্টেচন আছে পুলিচ ষ্টেচনটো ইয়াতে সিলেক্ট কৰিব লাগিব। তো আপোনালোকৰ সন্মুখত নেক্সট আন এটা পেজ আছে, সেই পেজটো মই দেখুৱাই দি আছোঁ। তো সেই পেজটোত আপোনালোকে ভালদৰে আপোনালোকে এই বস্তুখিনি ফিল আপ কৰিব। ফিল আপ কৰিলেহে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনি টকাটো আপোনালোকে লাভ কৰিব। তো এইখিনি বস্তু আপোনালোকে ভালদৰে আপোনালোকে নিজে কৰিব পাৰিব। এইখিনি বস্তু আপোনালোকে ভালদৰে মন কৰি আপোনালোকে এইখিনি বস্তু কৰি ল'ব। তাৰপাছত আপোনালোকৰ নেক্সট আন এটা পেজ আছে, মই দেখুৱাই দি আছোঁ সেই পেজটো মই আপোনাক মানে এই এনেকুৱা ধৰণৰ আছে। ফাৰ্ষ্টতে আছে দিৱস, তাৰপাছত আছে দিব্যাংগ, তাৰপাছত আছে আপোনালোকে দি ল'ব। এই 3-4টা কেটেগৰী মানুহে বয়স 45 বছৰৰ ওপৰত হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰটো ইয়াতে দিব আৰু ইয়াতে আপোনালোকৰ বেংক নেমটো ইয়াতে দিব, ব্ৰাঞ্চ নেম দিব, IFSC কোডবোৰ দিব। দি কিনে আপোনালোকৰ বেংকৰ যিটো মানে তথ্যখিনি আছে সেই তথ্যখিনি ইয়াতে আপোনালোকে মন কৰি দিব ভালদৰে, যাতে কোনো ধৰণৰ ৰিজেক্ট নহয়। IFSC কোডটো দিব, আপোনালোকৰ বেংকৰ ফ্ৰণ্ট পেজটো আপোনালোকে জেৰেক্স কৰি কিনে ইয়াৰ লগতে আপোনালোকে গাঁঠি দিব আৰু ইয়াতে আপোনালোকৰ মানে ডিক্লেৰেশ্যন ফৰ্মত আপোনালোকে ইয়াতে টিক মাৰ্ক কৰি কিনে আপোনালোকে মানে চিগনেচাৰ এটা কৰি দিব। তো চিগনেচাৰ কৰাৰ পাছত আপোনালোকে নেক্সট আন এটা পেজ আছে, মই দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো দিব, ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো দিব বা ৰেচন কাৰ্ডৰ নম্বৰটো দিলেও হ'ব। তো ইয়াতে আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ডৰ নম্বৰটো দিব। ইয়াতে ইয়েছত ক্লিক কৰিব, ক্লিক কৰি ইয়াতে চিগনেচাৰ কৰি দিব। চিগনেচাৰ কৰি দিলে আপোনালোকে ফৰ্মটো ফিল আপ হৈ যাব। তো আপোনালোকে ভালদৰে এইখিনি বস্তু মন কৰি কিনে আপোনালোকে মানে লিখি কিনে আপোনালোকে এইখিনি বস্তু আপোনালোকে লগত দি দিব গাঁঠি। তো এইখিনি বস্তু দিয়াৰ পাছত আপোনালোকে 100% আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে লগ পাম।